এই ডিগবৈৰ পৰাই যে অসম চৰকাৰ লগতে ভাৰত চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যে আমাৰ মৰাণ আদিম ভূমিপুত্ৰ মৰাণ জনগোষ্ঠীটোক যে চৰকাৰে আজিৰ পৰ্যন্ত যি ঠগ প্ৰবঞ্চনাৰে আমাক থৈ দিলে, ইয়াৰ আজিৰ এই প্ৰতিবাদস্থলীৰ পৰা আমি এটাই কথা চৰকাৰক ক'ব বিচাৰিছোঁ যে আমাক এই ঠগ প্ৰবঞ্চনা আৰু নচলিব। মৰাণ ৰাইজ ইমান অকৰা হয় নহয়, অকৰা হ'ব পাৰোঁ, কিন্তু এতিয়াৰ পৰা আমাৰ মৰাণ জনগণে কেতিয়াও হাত সাৱটি বহি নাথাকে। আমি আন্দোলন কৰিব জানো, আন্দোলন কৰি আমি প্ৰতিটো বস্তু আজৰি আনিব জানো আৰু সেইমতে আজৰি আনিম। আজি এই যোৱা 2 ছেপ্টেম্বৰ তাৰিখৰ পৰা যি আমাৰ জোৰ সমদল কাৰ্যসূচী হৈ আহিছে আৰু আজি এই 15 তাৰিখৰ পৰা যোৱা 15 তাৰিখ অৰ্থাৎ যোৱাকালিৰ পৰা আমাৰ এই অৰ্থনৈতিক পথ অৱৰোধ হৈ আছে, অৰ্থনৈতিক অৱৰোধ হৈ আছে। এই অৰ্থনৈতিক অৱৰোধ ইমানখিনি এইটো প্ৰথম ষ্টাৰ্টিঙে হৈছে, ইয়াতকৈ আৰু জংগী আন্দোলন হ'ব আৰু অসম চৰকাৰে আৰু ভাৰত চৰকাৰে আমাক মৰাণ জনগোষ্ঠী যে পিছপৰা জনগোষ্ঠীটো সিহঁতৰ চকু মেল খাব আৰু সিহঁতে আমি যে মৰাণ জনগোষ্ঠীয়ে প্ৰাপ্য অধিকাৰ পাবৰ কাৰণে যে আমি কি কৰিব পাৰোঁ কি কৰিব নোৱাৰোঁ, ইয়াৰ পৰাই অসম চৰকাৰ লগতে ভাৰত চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ।